শিক্ষাগুৰুসকল আমি যেতিয়া বিকশিত ভাৰত বিল্ডাথনত আমাৰ আইডিয়া সাবমিশন কৰিবলৈ যাওঁ তেতিয়া আমাৰ এটা ভিডিঅ লিংক বিচাৰে আমি যি আইডিয়া সাবমিশন কৰিম তাৰ আমাৰ ভিডিঅ ইউটিউবত আপলোড কৰিব লাগিব আৰু তাৰ পৰা লিংক কপি কৰি আমাৰ পোৰ্টেলত অৰ্থাৎ বিকশিত ভাৰত বিল্ডাথন পোৰ্টেলত পেস্ট কৰি তাতে আমাৰ সাবমিট কৰিব লাগিব তা আপোনালোকে কেনেকৈ ইউটিউবত ভিডিঅ আপলোড কৰিব আৰু লিংক কপি কৰি তাতে পেস্ট কৰিব মই এখন আপোনালোকক দেখাই দিম তা ভিডিঅ আপলোড কৰাৰ বাবে ফাৰ্স্ট আপোনালোকৰ মোবাইলৰ যি ইউটিউব আছে এখন আপোনালোকে ওপেন কৰিব তো মই ওপেন কৰি আছো কৰাৰ পিছত একেবাৰে তলত মিডিলত এটা অপচন দেখা পাব প্লাছৰ সিম্বল তাতে আপোনালোকে ক্লিক কৰিব তো মই ক্লিক কৰি আছো ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে নিজৰ মোবাইলৰ যি ভিডিঅ আছে এইবিলাক আপোনালোকে দেখা পাব তাৰ পৰা আপোনালোকে যি আইডিয়া সাবমিশন কৰিব তাৰ ভিডিঅ আপোনালোকে সিলেক্ট কৰি ল'ব তো মই সিলেক্ট কৰি ললো সিলেক্ট কৰাৰ পিছত এনেকা আহিব আপোনালোকে একেবাৰে তলত ৰাইট সাইডত নেক্সট বুলি দেখা পাই আছে নেক্সটত ক্লিক কৰিব তো মই ক্লিক কৰিলো কৰাৰ পিছত আপোনালোকৰ ভিডিঅ ইয়াতে এনেকা আহি যাব তাৰ পিছত কি কৰিব আকৌ এটা হোৱাইট বক্সত নেক্সট আছে তাতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰি ইয়াতে আপোনালোকে ক্যাপশনত আপোনালোকৰ টাইটেলটো আপোনালোকে দি দিব তো মই ইয়াতে আমাৰ ভিডিঅ টাইটেলটো দি আছো তো মই টাইটেল দি দিলো টাইটেল দিয়াৰ পিছত ইয়াতে আৰু এটা লক আছে দেখা পাই আছে ইয়াতে আপোনালোকে প্ৰাইভেট বুলি লিখা আছে এই প্ৰাইভেটৰ ইয়াতে আপোনালোকে ক্লিক কৰিব তো মই ক্লিক কৰি আছো ক্লিক কৰি এখন আপোনালোকে পাব্লিক কৰি দিব ইয়াতে দেখা পাই আছে পাব্লিকৰ অপচন আছে পাব্লিক কৰি দিব তো মই পাব্লিকত ক্লিক কৰিলো ক্লিক কৰি ওপৰত আকৌ আমি এৰো চিনত ক্লিক কৰি আমি ব্যাক কৰি দিম তো মই ব্যাক কৰি দিলো এতিয়া আপোনালোকে দেখা পাই আছে ইয়াতে পাব্লিক আহি গৈছে আগতে প্ৰাইভেট আছিল এতিয়া কি কৰিম একেবাৰে তলত আপোনালোকে দেখা পাব আপলোড শৰ্ট বুলি লিখা আছে তো আপোনালোকে আপলোড শৰ্টত ক্লিক কৰিব তো মই ক্লিক কৰিলো এতিয়া ইয়াত আপোনালোকে দেখা পাই আছে আমাৰ ভিডিঅ আপলোড হৈ আছে এতিয়া আপোনালোকে দেখা পাই আছে আমাৰ ভিডিঅ ইয়াতে আপলোড হৈ গল এতিয়া আমি কি কৰিম এই ভিডিঅত ক্লিক কৰিম ক্লিক কৰি এতিয়া আপোনালোকে দেখা পাই আছে আমি যি টাইটেল দিছিলো এই টাইটেল ইয়াতে আহি গৈছে এতিয়া আমাৰ কি কৰিব লাগিব এই ভিডিঅৰ লিংক কপি কৰিব লাগিব তাৰ বাবে কি কৰিব লাগিব ইয়াতে শেয়াৰ দেখা পাই আছে শেয়াৰ বুলি লিখা আছে তাতে আপোনালোকে ক্লিক কৰিব তো মই ক্লিক কৰিলো কৰাৰ পিছত ইয়াতে দেখা পাই আছে কপি লিংক বুলি আছে আপোনালোকে কি কৰিব কপি লিংকত ক্লিক কৰিব কৰাৰ পিছত ইয়াতে দেখা পাই আছে আমাৰ লিংক কপি হৈ গল এই লিংক আপোনালোকে বিকশিত ভাৰত বিল্ডাথনত আপোনালোকে কি কৰিব পেস্ট কৰি দিব পেস্ট কৰি আপোনালোকে সাবমিট কৰি দিব তো এইদৰে আপোনালোকে ইউটিউবত ভিডিঅ আপলোড কৰিব পাৰিব